নমস্কাৰ মই হিতাশ্ৰী আপোনালোক সকলোকে পুনৰ এবাৰ আসামিজ পিটক চেনেলৰ আন এটা নতুন শিতান লবলৈ স্বাগতম জনাইছো আজিৰ শিতানত আমি এনেকুৱা কিছুমান যোগাসনৰ অভ্যাস কৰিবলৈ চেষ্টা কৰিম এনেকুৱা কিছুমান যোগা ক্ৰিয়াৰ কৰিবলৈ চেষ্টা কৰিম যিসমূহ ক্ৰিয়া আমি খাই উঠি ইমিডিয়েট অভ্যাস কৰিব পাৰিম আসলতে এই ধৰণে যদি আমি খাই উঠি এই ক্ৰিয়াসমূহ কেই মিনিট মানৰ কাৰণে অভ্যাস কৰিবৰ কাৰণে চেষ্টা কৰো তেতিয়া আমাৰ হজম শক্তিটো বাঢ়িব খাদ্য বস্তুবিলাক সোনকালে হজম হোৱাত সহায় হ'ব লগতে এসিডিটি ইনডাইজেশন গ্যাস এই সমস্যাবিলাক দূৰ কৰি ৰখাটো আমাক এই ক্ৰিয়াসমূহৰ অভ্যাসে সহায় কৰিব পাৰিব বহুতৰে আমাৰ কি হয় খাই উঠি ইমিডিয়েট কেনেকুৱা ধৰণৰ আমাৰ ফিল হয় খুব গধুৰ ফিল হয় বহুতৰে খুব কিবা ভাগৰুৱা যেন অনুভৱ হয় আৰু পেটটো ফুলি থকা যেন ব্লোটিঙৰ এটা ভাৱ অনুভৱ হয় তো এই ক্ষেত্ৰত মানুহবিলাকৰ বহুতৰে বেলেগ কিছুমান অভ্যাস আছে যিবিলাক আসলতে আমি সঁচাকৈ এভয়েড কৰিব লাগে যিবিলাকে আমাৰ হজম শক্তিটোত বা আমাৰ হজম প্ৰক্ৰিয়াটোত আসলতে বিপৰীত ভাগে প্ৰভাৱ পেলায় তেন্তে প্ৰথমতে আমি তেনেকুৱা ধৰণৰ কিছুমান অভ্যাস যিবিলাক আমাৰ বহুতৰে আছে সেই অভ্যাসসমূহ অকণমান আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰ পাছত আমি আমাৰ সেই যোগাসনসমূহৰ কাৰণে যাবলৈ চেষ্টা কৰিম তো প্ৰথম অভ্যাসটো হৈছে যে আমাৰ খাই উঠি ম্যাক্সিমাম মানুহৰে কি অভ্যাস হয় যে আমি খাই উঠি ইমিডিয়েটলি পানী খাই দিওঁ তো খাই উঠি বা খাই থকাৰ সময়ত যদি আমি পানী খোৱাৰ অভ্যাস আছে সেইটো আমি এৰিব লাগিব কাৰণ এই ধৰণে কৰিলে এই পানীবিলাকে আমাৰ সেই যিটো ডাইজেষ্টিভ লিকুইড আছে যি খাদ্য বস্তুবিলাক হজম হোৱাত সহায় কৰে সেই ডাইজেষ্টিভ লিকুইডটো পনীয়া কৰি পেলাই ডাইলিউট কৰি পেলাই পানীৰ লগত তো এই ধৰণে এই বস্তুটোৱে আসলতে আমাৰ হজম প্ৰক্ৰিয়াটো বিপৰীত ভাগে প্ৰভাৱ পেলায় তো সেই কাৰণে আমি পানী খোৱাৰ যদি অভ্যাস আছে খাই উঠি ইমিডিয়েট বা খাই থকাৰ সময়ত সেইটো এভয়েড কৰিব লাগিব খাই উঠাৰ আপোনালোকে আধা ঘণ্টা 1 ঘণ্টাৰ পাছত পানী খাব পাৰে আৰু নেক্সট কথাটো হৈছে বহুতৰে অভ্যাস আছে যে খাই উঠি যেন আমি খোজ কাঢ়িব লাগে তেতিয়া আমাৰ হজমটো ভাল হ'ব তো এনেকুৱা নহয় খাই উঠি আসলতে বেছি দীঘলীয়া খোজত বা খৰকে খোজ কঢ়াৰ পৰা আমি দূৰতহে থাকিব লাগে খাই উঠি ইমিডিয়েট খোজ নাকাঢ়িব এনে ধৰক এখোজ দুখোজ ঘৰৰ ৰুমটোৰ ভিতৰতে লাহে আপুনি খোজ কাঢ়ি আছে সেইটো বেলেগ কথা কিন্তু আপুনি দীঘলীয়াকে খাই উঠি ধৰক আমি নাইট ৱাক এটাত গলো খাই উঠি ইমিডিয়েট তো সেইটো কিন্তু আমি এভয়েড কৰিব লাগিব কাৰণ এই ক্ষেত্ৰত যিখিনি শক্তি আমাক হজমৰ কাৰণে প্ৰয়োজন হয় সেই শক্তিটো বডিয়ে খোজ কঢ়াত এপ্লাই কৰি দিয়ে বা খোজ কঢ়াত ইউজ কৰি দিয়ে তো এই ক্ষেত্ৰত আমাৰ হজম খাদ্য বস্তুখিনি হজম হোৱাত আসলতে অসুবিধাৰ সৃষ্টি হয় নেক্সট অভ্যাসটো আছে বহুতৰে খাই উঠি ইমিডিয়েট শুই দিয়ে খাই উঠি ইমিডিয়েট শুই দিলেও আমাৰ হজমটো ভালকে নহয় তো সেই ধৰণে খাই উঠি ইমিডিয়েট নুশুব 1 ঘণ্টা বা 2 ঘণ্টাৰ পাছত আপোনালোকে শুব পাৰে নেক্সট কথাটো হৈছে বহুতৰ অভ্যাস থাকে যে খাই উঠি কিছুমানে কেতিয়াবা গা ধুৱে তো গাও ধুব নালাগে খাই উঠি ইমিডিয়েট তো এনে কৰিলে আসলতে কি হয় গাৰ যিটো তাপ থাকে সেইটো কমি যায় কিন্তু সেই তাপটোৰ আমাৰ এই সময়ত প্ৰয়োজন থাকে আমাৰ হজমটো ভালকে হ'বৰ কাৰণে গাৰ যিটো এটা হিট থাকে সেই হিটটো আমাৰ প্ৰয়োজন হয় কিন্তু যদি আমি ইমিডিয়েট খাই উঠি গাটো ধুই দিও গাৰ সেই তাপটো গুচি যায় আৰু হজমটোত আমাৰ বিপৰীত ভাগে প্ৰভাৱ পেলায় এতে খাই উঠি ইমিডিয়েট গা ধোৱাৰ পৰা দূৰত থাকিব লাগে আপোনালোকে 1 ঘণ্টা 2 ঘণ্টাৰ পাছত খাই উঠাৰ গাটো ধুব পাৰে নেক্সট কথাটো হৈছে খাই উঠি বহুতে কি কৰে ফ্ৰুটস খাই উঠি ফ্ৰুটস খাব নালাগে ইমিডিয়েট খাই উঠি ফ্ৰুটস খাব নালাগে দুটা মিলৰ মাজত এটা মিড হিচাপে আপোনালোকে ফ্ৰুটস বা ফলমূল খাব পাৰে ধৰক লাঞ্চ আৰু ডিনাৰৰ মাজৰ সময়খিনিত আপোনালোকে ফ্ৰুটস খাব পাৰে মানে লাঞ্চ কৰা 2 ঘণ্টা মানৰ পাছত 1 ঘণ্টা 2 ঘণ্টাৰ পাছত আপুনি ফ্ৰুটস খাইছে বা ফলমূল খাইছে তেতিয়া হলে সেইটো ঠিক আছে কিন্তু খাই উঠি ইমিডিয়েট আপোনালোকে ফ্ৰুটসও নাখাব ই হজমটোত আপোনালোকৰ বিপৰীত ভাগেহে প্ৰভাৱ পেলাব তেন্তে এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা কথা আছে যিবিলাক আসলতে সাধাৰণতে আমি মন নিদিও তো এইবিলাক আমি মন দিব লাগিব আৰু যেতিয়া আপোনালোকে খাই উঠাৰ 2 ঘণ্টা 1 ঘণ্টা 2 ঘণ্টাৰ পাছত শুবলৈ যাব তেতিয়া আপোনালোকে লেফট সাইডে কাটি হৈ পিনি শুব ওপৰলৈ মূৰ কৰি শুৱাতকৈ লেফট সাইডে কাটি হৈ শুলে মানে আমাৰ হজমটো ধুনীয়াকৈ হোৱাত সহায় হ'ব এতিয়া আহক আমি যোগাসনসমূহৰ কাৰণে যাওঁ তো খাই উঠি এনেকুৱা কিছুমান যোগাসন
আসন আছে যিবিলাক যদি আমি খাই উঠি ইমিডিয়েট অভ্যাস কৰোঁ তেতিয়া আমাৰ হজম শক্তিটো ইম্প্ৰুভ হ'ব, আমাৰ যিটো ডাইজেষ্টিভ ফায়াৰ থাকে সেইটো ইম্প্ৰুভ হ'ব আৰু খাদ্য বস্তুখিনি সোনকালে হজম হোৱাত সহায় হ'ব। একেবাৰে ৰিলেক্স হৈ পিনি আমি এই আসনসমূহ অভ্যাস কৰিবলৈ চেষ্টা কৰিম। কোনো বেছি আমি ষ্ট্ৰেচ ফিল কৰাই পিনি আমাৰ শৰীৰটোক বেছি ষ্ট্ৰেচ দি পিনি আমি আসনসমূহ নকৰোঁ, আমি একেবাৰে ৰিলেক্স হৈ পিনি কৰিবলৈ চেষ্টা কৰিম। তো প্ৰথম আসনটোৱে হৈছে আমি এই ধৰণে বদ্ধ কোণাসনত বহিবৰ কাৰণে চেষ্টা কৰিম। তাৰ বাবে আমি দুয়োখন ভৰি নি বেণ্ড কৰি ভৰি তলুৱাকেইখন জইন কৰি ৰাখিম আৰু অকণমান গাৰ ফালে চপাই ৰাখিম। যিমানটো আমি কমফৰ্টেবলি চপাব পাৰোঁ, বেছি টানি আজুৰি চপাব নালাগে, যাতে আপোনাৰ যিহেতু আমি খাই উঠি ইমিডিয়েট কৰিছোঁ তো সেইকাৰণে বেছিকৈ গাৰ ফালে টানিব নালাগে যে আমি ধৰক তল পেটত অকণমান প্ৰেছাৰ ফিল কৰিছোঁ বা তেনেকুৱা কিবা আমি ষ্ট্ৰেছ অনুভৱ কৰিছোঁ। তো তেনেকুৱা ধৰণে আপোনালোকে ভৰিখন কাষলৈ নানিব, জাষ্ট ৰিলেক্স হৈ পিনি হিপ অপেন কৰি পিনি পেলভিক এৰিয়াটো অপেন কৰি পিনি আমি বহিবলৈ চেষ্টা কৰিছোঁ। অৱস্থাটোত আপোনালোকে আপোনালোকৰ স্পাইন সম্পূৰ্ণৰূপে চিধা কৰি ৰাখিব, নেভেল এৰিয়া আৰু চেষ্টৰ মাজত এটা ধুনীয়া গেপ থাকিব খাদ্য বস্তুখিনি হজম হ'বৰ কাৰণে। এই ধৰণে হাতকেইখন আপোনালোকে আঁঠুত ৰাখিব পাৰে, নাইবা আপোনালোকে হাতকেইখন ৰিং ফিংগাৰ, মিডল ফিংগাৰ আৰু আপোনাৰ টিপ অফ আৰ থাম জইন কৰি এই ধৰণে আপান বায়ু মুদ্ৰাত ৰাখিব পাৰে। এই ধৰণে আপান বায়ু মুদ্ৰাত যদি আপোনালোকে হাত দুখন ৰাখে তেতিয়া আপোনালোকৰ ডাইজেষ্টিভ ফায়াৰটো ইম্প্ৰুভ হ'ব, যি আপোনালোকৰ হজম শক্তিটো বঢ়োৱাত সহায় কৰিব, খাদ্য বস্তুখিনি সোনকালে হজম হোৱাত সহায় কৰিব। এই ধৰণে আপোনালোকে 3 পৰা 4 মিনিট পৰ্যন্ত এই অৱস্থাত দীঘলকৈ উশাহ ল'ব, সম্পূৰ্ণকৈ উশাহটো এৰি দি 20 মিনিটমানৰ কাৰণে বহিবৰ কাৰণে চেষ্টা কৰিব। আৰু এই অৱস্থাত উশাহ নিশাহটো আমি আমাৰ পেটৰ অংশৰ পৰা ফিল কৰিবলৈ চেষ্টা কৰিম। দীঘলকৈ উশাহটো লওঁতে সামান্য পেটটো ফুলি যোৱা যেন অনুভৱ হ'ব, সম্পূৰ্ণকৈ উশাহটো এৰি দিওঁতে পেটটো সামান্য সোমাই যোৱা যেন আমাৰ অনুভৱ হ'ব। তো পেটৰ পৰা দীঘলকৈ ইনহেল এক্সহেল কৰি আমি 3-4 মিনিটৰ কাৰণে এই ধৰণে অকণমান সময় বদ্ধ কোণাসনত বহিবৰ কাৰণে চেষ্টা কৰিম। তো এই ধৰণে এইটো এটা বেষ্ট আসন, খাই উঠি ইমিডিয়েট কৰিব পৰা, যি আপোনালোকৰ ডাইজেশ্যন বা হজম শক্তিটো বঢ়োৱাত সহায় কৰিব। আৰু এই অৱস্থাত আপোনালোকে আসনটো আৰু বেছি কমফৰ্টেবল বনাবৰ কাৰণে হিপছৰ তলত আপোনালোকে এই ধৰণে ব্লেংকেট বা কুশ্যন লগাই ল'ব পাৰে, তেতিয়া আৰু অকণমান বেছি ৰিলেক্সিং লাগিব আসনটো, এই ধৰণেও কৰিব পাৰে। তেন্তে এতিয়া আহক আমি নেক্সট আসনটোৰ কাৰণে যাওঁ। নেক্সট আসনটো হৈছে বজ্ৰাসন, বেষ্ট আসন হজম শক্তি বঢ়োৱাৰ কাৰণে। তেন্তে এই আসনৰ কাৰণে আমি এই ধৰণে নি বেণ্ড কৰি আমি আমাৰ হিপছ হিলজৰ মাজত ৰাখিছোঁ, আমাৰ টোজ জইন হৈ আছে এই ধৰণে। তো এই অৱস্থাত আমি আমাৰ হাত দুখন আঁঠুটো ৰাখিব পাৰোঁ, নাইবা আপান বায়ু মুদ্ৰাটো ৰাখিব পাৰোঁ। যদি আপোনালোকৰ নি পেইন নাই, এই ধৰণে বহাত কোনো ধৰণৰ অসুবিধা নহ'ব। আদাৰৱাইজ যদি আপোনালোকৰ নি পেইন বা এংকল পেইন আছে, আপোনালোকে ব্লেংকেটৰ ইউজ কৰিব পাৰে। এই ধৰণে ব্লেংকেটখন ধৰক আপোনালোকে আপোনালোকৰ এংকলৰ তলত, পানী গাঁঠিৰ তলত এই ধৰণে সুমুৱাই ল'ব। এংকল পেইনটো তেতিয়া নহয়, খুব ৰিলেক্সিং লাগিব বজ্ৰাসনত এই ধৰণে বহিবলৈ। নেক্সট নি পেইন থাকিলে আপোনালোকে এই ধৰণে হিপছৰ তলত এটা পিল্লো বা ব্লেংকেট সুমুৱাই ল'ব পাৰে। আৰু অকণমান বেছি আসনটো কমফৰ্টেবল বনাবৰ কাৰণে, নি পেইনটো ফিল নকৰিবৰ কাৰণে, তো এই ধৰণে অকণমান সময় আপোনালোকে বজ্ৰাসনত ডিপলি ইনহেল এক্সহেল কৰিব পাৰে। হাতখন আপান বায়ু মুদ্ৰাতে ৰাখিলে চকুকেইটা বন্ধ কৰি ল'ব, একেধৰণে পেটৰ অংশৰ পৰা দীঘলকৈ ইনহেল এক্সহেল কৰিবলৈ চেষ্টা কৰিছোঁ। দুয়োটা অৱস্থাতে আমি আমাৰ স্পাইন সম্পূৰ্ণভাৱে ষ্ট্ৰেইট কৰি ৰাখিবলৈ চেষ্টা কৰিম, যাতে আমাৰ নেভেল এৰিয়া আৰু চেষ্টৰ মাজত এটা সুন্দৰ গেপ থাকে বা এটা যাতে স্পেচ থাকে, যি আমাৰ সেই খাদ্য বস্তুখিনি হজম হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। তো সম্পূৰ্ণ ৰাজহাড়ডাল চিধা কৰি বহিছোঁ, আমাৰ নেভেল এৰিয়া আৰু আমাৰ চেষ্টৰ মাজত এটা সুন্দৰ গেপ আছে, আমাৰ খাদ্য বস্তুখিনি হজম হ'বৰ কাৰণে ধুনীয়া এটা স্পেচ আছে। তো এই ধৰণে বহিবৰ কাৰণে চেষ্টা কৰিব। এই ধৰণে বজ্ৰাসনত আপোনালোকে 3-4 মিনিট পৰ্যন্ত বহিব পাৰে আৰু পিছলৈ এই সময়খিনিত আপোনালোকে 10-15 মিনিট পৰ্যন্ত এই ধৰণে বজ্ৰাসনত বহিবৰ কাৰণে চেষ্টা কৰিব পাৰে। এই দুটা ক্ৰিয়াই আছিলে, এই দুটা আসনেই আছিলে আপোনালোকে যি
যিকেইটা আসন আপান বায়ু মুদ্ৰাত হাতখন ৰাখি আপোনালোকে হয়তো বদ্ধকোণাসনত বহিব পাৰে 3-4 মিনিট হয়তো আপোনালোকে বজ্ৰাসনত বহিব পাৰে 3-4 মিনিট বা 10 মিনিট 15 মিনিট পৰ্যন্ত আপোনালোকে বহিব পাৰে বিগিনাৰ হিচাপে 3-4 মিনিটৰ পৰা আৰম্ভ কৰক পিছলৈ আপোনালোকে সময়টো বঢ়াই যাব 10-15 মিনিট পৰ্যন্ত এই ধৰণে বহিব পাৰিব তেন্তে ইমানেই আসলে বহিবলৈ চেষ্টা কৰক ৰেগুলাৰ এই আসন কেইটা অভ্যাস কৰিবলৈ চেষ্টা কৰক খাই উঠি ইমিডিয়েট তেতিয়া আপোনালোকৰ যদি ইনডাইজেশনৰ সমস্যা আছে এসিডিটি গেছৰ যদি সমস্যা আছে সেইবিলাক দূৰ হৈ যাব আৰু আপোনালোকৰ হজম সোনকালে হ'ব তেন্তে আশা কৰিছো আপোনালোকে এই ক্ৰিয়াসমূহ এই আসনসমূহ কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু আজিৰ ভিডিওটো কেনেকুৱা পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব নেক্সট কেনেকুৱা ভিডিও চাবলৈ বিচাৰিছে আমাৰ এই আসামিজ ফিটটক চেনেলত হেয়াও কমেন্টত জনাব যদি ভাল পাইছে ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ফ্যামিলিৰ লগত আৰু যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰি আছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বেল বাটনটো অন কৰি ল'ব যাতে আমাৰ চেনেলত যেতিয়া ভিডিও আপলোড কৰো আপোনালোকে যাতে ইমিডিয়েট তাৰে নটিফিকেশন পাই যায় তেন্তে আজিলৈ আহিছো stay safe stay healthy and be positive bye bye